ঘৰৰ পৰা আঁতৰত থকাৰ দুখ সেইসকল লোকেহে বুজে যিসকলে কোনো কৰ্মসূত্ৰে বা অন্য কিছু কাৰণত ঘৰৰ পৰা আঁতৰত থাকিব লাগে। আহিলে একদম ঘৰ পাই গ'লো আৰু এতিয়া মই ধুনুক পাতি মানে আমাৰ ঘৰতে টিকলা আছে, সি মই আহিলে একদম পাগলা উঠি যায়। ঘৰ পায়ে মাৰ গালি খোৱা আৰম্ভ কৰিলোঁ কাৰণ মাৰ ইমান খং উঠিছে যে মই কিয় লেট কৰি আহিছোঁ। ফ্ৰেছ হৈয়ে খোৱা বোৱাত লাগিলোঁ আৰু তাৰপিছত ধুনুৱে মোক মূৰটো মালিচ কৰি দিলে আৰু সি মোক পাউডাৰো লগাই দিছে। মানে বাকে হেনো এতিয়া ক'লা হৈছে, এতিয়া আকৌ সি বগা কৰি দিব। তাৰপিছত নেক্সট ডে আকৌ সি আহি গ'ল মোৰ ওচৰত পঢ়িবলৈ। দেখিছে নহয়, অ আ ক খ শিকাইছোঁ। মই যিদিনা ঘৰত আছিলোঁ সিদিনা আছিল মানুহ বিহু আৰু মানুহ বিহুত আমি নিজে বিহুৱান লোৱাৰ পূৰ্বে আমি আমাৰ আহঁত গছজোপাক বিহুৱান দিওঁ। সেয়া এতিয়াৰে পৰম্পৰা নহয়, এয়া আমাৰ ককাৰ দিনৰ পৰা চলি অহা এক পৰম্পৰা। আমি বিহুৱান দি শৰাই আগবঢ়ালোঁ। কেৱল আমাৰ ঘৰৰ মানুহে নহয়, ওচৰে পাজৰে থকা সকলো আহি তাত সেৱা জনায়। মন্দিৰত সেৱা কৰি আমি ঘৰলৈ গুচি আহিলোঁ আৰু ঘৰলৈ আহি মা দেউতাক ভণ্টিহঁতক সকলোকে বিহুৱান দিলোঁ। এইদৰে 2 দিন পাৰ কৰি পুনৰ কৰ্মস্থলীলৈ উভতি আহিলোঁ।